Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি চাম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 11 বল আৰু চাপ। আজিৰ আমাৰ টপিক হৈছে বায়ুমণ্ডলীয় চাপ। বায়ুমণ্ডলীয় চাপ মানে কি? তাৰমানে আমাৰ চাৰিওফালে বায়ুৱে যি চাপ প্ৰয়োগ কৰে সেই চাপকে বায়ুমণ্ডলীয় চাপ বুলি কোৱা হয়। আমি আমাৰ চাৰিওফালে যি চাপ অনুভৱ কৰোঁ সেই চাপক বায়ুমণ্ডলীয় চাপ বুলি কোৱা হয় আৰু আমাৰ চাৰিওফালে যে বায়ুৰ এটা আৱৰণ আছে তাক কি বুলি কোৱা হয়? বায়ুমণ্ডল বুলি কোৱা হয়। এতিয়া এই যিটো চাপ আছে এই চাপটো আমি ফিল নকৰোঁ, ৰাইট? আমি কেতিয়াও এনেকুৱা ফিল নকৰোঁ যে আমাক বায়ুৱে চাপ দি আছে। কিহৰ কাৰণে? কাৰণ আমাৰ শৰীৰৰ ভিতৰতো চাপ আছে, বায়ু আছে, সেই বায়ুৱেও চাপ প্ৰয়োগ কৰে, যাৰ কাৰণে আমি এই চাপ ফিল নকৰোঁ। ছাপ'জ ধৰি লোৱা এজন মানুহ হয়, এই মানুহজনে তেওঁৰ শৰীৰৰ ভিতৰত থকা বায়ুৰ দ্বাৰাও কি কৰিব পাৰে? চাপ প্ৰয়োগ কৰিব পাৰে। সেইকাৰণে বায়ুমণ্ডলে ইয়াক যি চাপ দিয়ে তাৰ সৈতে এইটো চাপ কম্পনচেট হৈ যায়, সেইকাৰণে চাপ মানুহে ফিল নকৰে। বায়ুৰ চাপ ভূপৃষ্ঠৰ কেইবা কিলোমিটাৰমান ওপৰলৈ বায়ুমণ্ডল বিয়পি আছে আৰু এই বায়ুৱে প্ৰয়োগ কৰা চাপক বায়ুমণ্ডলীয় চাপ বুলি কোৱা হয়। আমি জানো যে বায়ুমণ্ডলৰ কেইবাটাও তৰফ আছে, হয়নে? ইয়াৰ আগতে আমি পাইছোঁ। সেই তৰফসমূহ কি হয়? বহুত ওপৰলৈকে বিয়পি আছে। এটা তৰফ আছে তাৰ পৰা হয়তো 15 কিলোমিটাৰ ওপৰত, আৰু এটা তৰফ আছে তাৰ পৰা 20 কিলোমিটাৰ ওপৰত, আৰু এটা তৰফ আছে। এনেকৈ বহু ওপৰলৈকে বায়ুমণ্ডলৰ তৰফসমূহ বিয়পি আছে আৰু এই বায়ুমণ্ডলে আমাৰ ওপৰত যি চাপ প্ৰয়োগ কৰে তাক বায়ুমণ্ডলীয় চাপ বুলি কোৱা হয়। আমি জানো যে প্ৰতি একক ক্ষেত্ৰফলত প্ৰয়োগ হোৱা বল হ'ল চাপ। প্ৰতি একক ক্ষেত্ৰফল, তাৰমানে ছাপ'জ এইটো যদি এটা বস্তু হয়, এইটো হৈছে কি ইয়াৰ ক্ষেত্ৰফল, ইয়াৰ এৰিয়া, হয়নে? এই এৰিয়াই যিমান চাপ প্ৰয়োগ কৰে, যিমান প্ৰয়োগ হোৱা বল হ'ল চাপ। তাৰমানে এই ক্ষেত্ৰফলটোত যিমান বল প্ৰয়োগ হয় ইমান চাপ দিব পাৰে। আমি যদি এটুকুৰা একক ক্ষেত্ৰফল কল্পনা কৰোঁ আৰু সেই ক্ষেত্ৰফল এটাত যদি বায়ুৰে পূৰ্ণ বাহু দীঘল চুঙা ক্ষেত্ৰফলত এটা বায়ুৰে পূৰ্ণ বহু দীঘল চুঙা থিয় হৈ থকা বুলি ভাবোঁ, তেন্তে এই চুঙাত থকা বায়ুৰ ওজনে হ'ব বায়ুমণ্ডলীয় চাপ। তাৰমানে এইটো আমি আমাৰ বায়ুমণ্ডল বুলি ধৰি লৈছোঁ। এই যিটো চুঙা আছে সেইটো চুঙাক আমি কি ধৰি লৈছোঁ? যে ছাপ'জ এইটো আমাৰ কি হয়? বায়ুমণ্ডল হয়। এইটো এটা কি হয়? এটা বহুত ডাঙৰ চুঙা হয়, বহুত দীঘল এটা চুঙা হয়। যিহেতু আমাৰ বায়ুমণ্ডল বহুত দীঘললৈকে, বহুত ওপৰলৈকে বিয়পি আছে, সেইকাৰণে আমি ইয়াত এটা দীঘল চুঙা লৈছোঁ। এইটো চুঙাৰ ভিতৰত কি আছে? বায়ু আছে, বায়ুৰে পূৰ্ণ হৈ আছে। আৰু এইটো হৈছে কি? ইয়াৰ ক্ষেত্ৰফল। এইটো হৈছে ইয়াৰ একক ক্ষেত্ৰফল। আৰু এই ক্ষেত্ৰফলে যিমান চাপ দিব সেইটোক কি বুলি কোৱা হ'ব? বায়ুমণ্ডলীয় চাপ বুলি কোৱা হ'ব। আৰু এই চাপ কিহৰ কাৰণে হৈছে? কাৰণ এই যে ভিতৰত যে বায়ু আছে, বায়ুৰ ভৰৰ কাৰণে কি হৈছে? চাপ সৃষ্টি হৈছে, যিটো চাপ কি হয়? আমাৰ পৃথিৱীত পৰে আৰু তাকে বায়ুমণ্ডলীয় চাপ বুলি কোৱা হয়। চিত্ৰ: একক ক্ষেত্ৰফলৰ বায়ুস্তম্ভ এটাৰ ওজনেই হ'ল বায়ুমণ্ডলীয় চাপ। ইয়াতে এতিয়া কৈছে যে বায়ুমণ্ডলীয় চাপৰ মান কিমান, ইয়াৰ পৰিমাণ সম্বন্ধে এটা ধাৰণা চাওঁ। ইয়াৰ কাৰণে আমি কেইবাটাও ক্ৰিয়াকলাপ চাম বায়ুমণ্ডলীয় চাপ জনাৰ কাৰণে। এইটো হৈছে কি? আমাৰ এটা ক্ৰিয়াকলাপ বায়ুমণ্ডলীয় চাপ জনাৰ কাৰণে। ক্ৰিয়াকলাপটোৰ কাৰণে আমাক কিহৰ প্ৰয়োজন হ'ব? উন্নত মানৰ এটা ৰবৰৰ শোষক, ৰাবাৰ চাকাৰ বুলি যে কোৱা হয়। ৰাবাৰ চাকাৰবোৰ স্বচ্ছ হয়, বাতিৰ দৰে দেখিবলৈ পোৱা যায়, প্লাষ্টিকৰ হয়। তেনেকুৱা ধৰণৰ এটা ৰাবাৰ চাকাৰৰ প্ৰয়োজন হ'ব। এই ৰাবাৰ চাকাৰটোক কি কৰিব লাগে? এটা ৰবৰৰ বাতিৰ
মাটিৰ দৰে এখন মসৃণ সমতল পৃষ্ঠত ইয়াক জোৰেৰে হেঁচি ধৰিব লাগে। মসৃণ মানে কি বহুত ছফ্ট এটা সমতল পৃষ্ঠত ইয়াক ধৰি ৰাখিব লাগে। এতিয়া পৃষ্ঠখনত কি হ'ব, এই যিটো চাকাৰ আছে চাকাৰটো লাগি ধৰিব আৰু এবাৰ লাগি ধৰাৰ পিছত ইয়াক এৰুৱাবলৈ কষ্ট হয়। এইটো এটা ৰাবাৰ চাকাৰৰ ছবি, তোমালোকে সকলোৱে দেখিছা, আমি কেতিয়াবা দুৱাৰ টেবুল এইবোৰত লগাই চাওঁ হয়নে, একেবাৰে লাগি ধৰে সেইটো বস্তুৰ লগত। চ' এইটো হৈছে কি এটা সমতল পৃষ্ঠ, এইটো হৈছে এটা মসৃণ সমতল পৃষ্ঠ য'ত কি কৰা হৈছে চাকাৰটো লগাই দিয়া হৈছে। যেতিয়াই চাকাৰটো এই পৃষ্ঠটোত লগাই দিয়া হৈছে, এই মাজত যিমান বায়ু আছিল গোটেই বায়ু কি হৈ গৈছে, ওলাই গৈছে। ওলাই যোৱাৰ লগে লগে বায়ুমণ্ডলৰ যি বায়ু আছিল সেই বায়ুৰ চাপ ইয়াতে বেছি পৰিব। এতিয়া যদি তুমি চাকাৰটো উলিয়াই নিবলৈ বিচৰা তেতিয়াহ'লে তোমাক বহুত বেছি বলৰ প্ৰয়োজন হ'ব। তাৰমানে বাহিৰৰ যি বায়ুমণ্ডলীয় চাপ আছে সেই বায়ুমণ্ডলীয় চাপক যেতিয়া পৰাজয় কৰিব পাৰিবা তেতিয়াহে তুমি কি কৰিব পাৰিবা, চাকাৰটো উলিয়াই নিব পাৰিবা। ইয়াতে যদি বায়ু থাকিলেহেঁতেন তেতিয়াহ'লে চাপ ইমান নপৰিলেহেঁতেন। যিহেতু মাজত বায়ু নাই সেইকাৰণে বায়ুমণ্ডলীয় চাপ কি হয়, বহুত বেছি হয়। অত্যাধিক বল প্ৰয়োগ কৰিহে তুমি চাকাৰটো পৃষ্ঠখনৰ পৰা উলিয়াই নিব পাৰিবা। চিত্ৰ পৃষ্ঠ এখনত ৰবৰৰ শোষক এটাৰ হেঁচা দিয়া হৈছে। চ' ইয়াতে কি কৈছে যে তুমি যেতিয়া শোষকটো হেঁচা মাৰি ধৰিছা তেতিয়া ইয়াৰ বাতি আৰু পৃষ্ঠৰ মাজৰ অধিকাংশ বায়ু ওলাই যাব, ৰাইট। যদি এইটো এটা চাকাৰ হয়, এইটো পৃষ্ঠ হয়, এই মাজৰ গোটেই বায়ু কি হৈ যাব, ওলাই যাব হেঁচা মাৰি দিয়াৰ লগে লগে। শোষকটো পৃষ্ঠত লিপিত খাই ধৰে, একেবাৰে টানকৈ ইয়াৰ লগত লাগি ধৰে আৰু বহিৰ পৃষ্ঠত বায়ুমণ্ডলীয় চাপে ক্ৰিয়া আৰম্ভ কৰে আৰু এই শোষকটো যেতিয়া উলিয়াই আনিবলৈ চেষ্টা কৰিবা তেতিয়া তুমি বায়ুমণ্ডলীয় চাপক পৰাভূত কৰিব লাগিব, পৰাজয় কৰিব লাগিব, তেতিয়াহ'লেহে তুমি ইয়াক উলিয়াই আনিব পাৰিবা, অৰ্থাৎ অত্যাধিক বল প্ৰয়োগ কৰিব লাগিব। এই ক্ৰিয়াকলাপটোৰ পৰা বায়ুমণ্ডলীয় চাপৰ সম্বন্ধে আমি এটা ধাৰণা পাব পাৰোঁ। বাস্তৱিকতে শোষকটো এটা পৃষ্ঠখনৰ মাজৰ ঠাইখিনি সম্পূৰ্ণভাৱে বায়ুশূন্য হোৱা হ'লে মানুহে পৃষ্ঠখনৰ পৰা শোষকটো এৰুৱাবই নোৱাৰিলেহেঁতেন। এতিয়া যদি সেই যিটো পৃষ্ঠ আছিল, পৃষ্ঠ আৰু যিটো আমাৰ চাকাৰ আছে তাৰ মাজত যদি একেবাৰে বায়ু নাথাকিলেহেঁতেন তেতিয়াহ'লে এইটো উলিয়াই অনা সহজে পচিবলে নহ'লহেঁতেন। তাৰমানে ইমান বায়ুমণ্ডলীয় চাপ বেছি হ'লহেঁতেন, ইমান বায়ুমণ্ডলে ইয়াত বল প্ৰয়োগ কৰিলেহেঁতেন। যিহেতু অকণমান বায়ু ইয়াতে ৰৈ যায় সেইকাৰণে আমি বায়ুমণ্ডলীয় যি চাপ আছে তাক আমি হৰুৱাই পেলাই আমি কি কৰিব পাৰোঁ, চাকাৰটো উলিয়াই আনিব পাৰোঁ। অৰ্থাৎ ইয়াতে বায়ুৱে এটা চাপ প্ৰয়োগ কৰি আছে আৰু আমি এটা চাপ প্ৰয়োগ কৰি আছোঁ। যেতিয়া আমাৰ চাপ বেছি পৰে তেতিয়া চাকাৰটো ওলাই আহে আৰু ইয়াৰ মাজত যিহেতু অকণমান বায়ু হয়তো ৰৈ যায় যাৰ কাৰণে উলিয়াই অনা সম্ভৱ হয়। এই কথাত তোমালোকে বায়ুমণ্ডলীয় চাপৰ পৰিমাণ কিমান বৃহৎ তাৰ ধাৰণা পালা হয়নে, বায়ুমণ্ডলীয় চাপ কিমান বৃহৎ হ'ব পাৰে, কেনেকৈ প্ৰভাৱ পেলাব পাৰে তাৰ আমি এটা ধাৰণা পালোঁ। ইয়াতে চোৱা এটা কুৱেশ্যন কৈছে, যদি মোৰ মূৰটো ক্ষেত্ৰফল 15 চেণ্টিমিটাৰ ইনটু 15 চেণ্টিমিটাৰ হয় তেন্তে মোৰ মূৰটোৱে কিমান পৰিমাণৰ বায়ুৰ ওজন বহন কৰি আছে। তাৰমানে আমাৰ যে মূৰ থাকে ইয়াৰ ক্ষেত্ৰফলটো হৈছে কিমান কৈছে, 15 চেণ্টিমিটাৰ ইনটু 15 চেণ্টিমিটাৰ। তেতিয়াহ'লে আমাৰ যিটো মূৰ আছে সেইটোৱে কিমান বায়ু বহন কৰি আছে। চ' 15 চেণ্টিমিটাৰ ইনটু 15 চেণ্টিমিটাৰ ক্ষেত্ৰফলৰ ওপৰত থকা স্তম্ভ এটাৰ ওজন প্ৰায় কিমান হ'ব, ইমান নিউটন হ'ব। তাৰমানে ইয়াক ইনটু কৰিব লাগিব, তাৰপিছত কেজিক নিউটনলৈ কনভাৰ্ট কৰিলে এইটো পোৱা যাব।
ইমান গধুৰ বায়ুস্তম্ভ এটাই আমাৰ ওপৰত হেঁচা দিয়া সত্ত্বেও আমাৰ শৰীৰ চেপেটা হৈ যোৱা নাই। ইয়াৰ কাৰণ আমাৰ শৰীৰৰ চাপ আৰু বায়ুমণ্ডলৰ চাপ সমান, গতিকে ই বায়ুমণ্ডলীয় চাপক প্ৰশমিত কৰিব পাৰে। যদি আমাৰ মূৰে যদি ইমান চাপ কেৰি কৰি আছে অনবৰতে, তথাপিও আমাৰ যি শৰীৰ আছে শৰীৰটো চেপেটা হৈ নাযায়, আমি ফিল নকৰোঁ। কাৰণ হৈছে কি আমাৰ শৰীৰৰ ভিতৰৰ যি চাপ হয় আৰু বায়ুমণ্ডলৰ যি চাপ হয় সেই দুয়োটা চাপ সমান হয়, যাৰ কাৰণে দুয়োটা চাপ কি হৈ যায় ইকুৱেল হৈ যায়। ইফালৰ পৰাও যিমান চাপ ইফালৰ পৰাও সিমান চাপ, সেইকাৰণে কোনো ধৰণৰ প্ৰভাৱ নপৰে আৰু আমি ইয়াক ফিল নকৰোঁ। চ' এইটো চোৱা, এইটো চিত্ৰত দেখুৱাই দিছে ব্যক্তি এজনে কেনেকৈ বায়ুমণ্ডলীয় চাপক কেৰি কৰে, সেইটো দেখুৱাইছে। তোমালোকে জানিছিলানে, ইয়াতে এটা ষ্টৰি দিছে কিবা এটা বায়ুমণ্ডলীয় চাপৰ। 17 শতিকাৰ জাৰ্মানী বিজ্ঞানীয়ে অটো ফন গৌৰীয়ে পাত্ৰৰ পৰা বায়ু নিষ্কাশন কৰা পাম্প এটা সাজি উলিয়াইছিল। এই পাম্পৰ সহায়ত তেওঁ নাটকীয়ভাৱে বায়ুৰ চাপৰ প্ৰদৰ্শন কৰি দেখুৱাইছিল আৰু তেওঁ 51 চেণ্টিমিটাৰ ব্যাসৰ দুটা অৰ্ধ গোলাকাৰ সংযোগ কৰি ভিতৰৰ বায়ুমণ্ডল পাম্পৰ সহায়ত উলিয়াই লৈছিল। তাৰ পিছত তেওঁ প্ৰতিটো অৰ্ধগোলকৰ লগত 8টাকৈ ঘোঁৰা ব্যৱহাৰ কৰি অৰ্ধগোলক দুটা পৃথক কৰিবলৈ চেষ্টা চলায়। বায়ুৰ চাপ ইমান বেছি আছিল যে পৃথক কৰাটো সম্ভৱ নহ'ল। তাৰমানে এইটো এটা গোলক হয়, অৰ্ধ গোলক, চোৱা আধা গোলক, আৰু এইটো এটা কি হয় আধা গোলক হয়। চ' এই যিজন জাৰ্মানী বিজ্ঞানী আছিল তেওঁ কি কৰিছিল, এই গোলক দুটা লগ লগাই পেলাই তেওঁ দুটা অৰ্ধগোলক লগাই পেলাই এই দুটাক আকৌ খুলিবলৈ চেষ্টা কৰিছিল। যিহেতু লগ লগোৱাৰ পিছত ইয়াৰ ভিতৰৰ যি বায়ু আছিল, বায়ু গোটেইখিনি ওলাই গৈছিল, সেইকাৰণে তেওঁ 8টাকৈ ঘোঁৰা দুয়োপিনে চোৱা 8টাকৈ ঘোঁৰা তেওঁ সংযোগ কৰি পেলাই দুটাক টানিছিল, কিন্তু তেওঁ টানি উলিয়াব পৰা নাছিল, কাৰণ ভিতৰৰ বায়ু পাম্পৰ সহায়ত তেওঁ গোটেই বায়ু উলিয়াই দিছিল, যাৰ কাৰণে দুটা ওলোৱা সম্ভৱ নহয়। কাৰণ ইয়াতে বায়ুমণ্ডলীয় চাপ, চাৰিওফালৰ চাপ ইমান বেছি আছিল যে এই চাপক তেওঁ হৰুৱাব নোৱাৰিলে, ইভেন 16টা ঘোঁৰা লগোৱাৰ পিছতো, আৰু ইয়াক তেওঁ উলিয়াব নোৱাৰিলে। চিত্ৰত অৰ্ধগোলক দুটাক ঘূৰাই টানিছে, বায়ুমণ্ডলীয় চাপ ইমান বেছি হয়। গতিকে আজি ভিডিঅ'ত ইমানখিনিয়ে। ইয়াতে হয়তো আমাৰ চেপ্টাৰ কমপ্লিট হৈ গ'ল। নেক্সট ভিডিঅ'ত আমি চেপ্টাৰৰ সাৰাংশটো চাম। থেংক ইউ।